নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি শিৱসাগৰ শাখা মাৰোৱাৰী সন্মিলনৰ উদ্যোগত আৰু কেডি ডায়াগনষ্টিক্স চেণ্টাৰৰ সহযোগত বিনামূলীয়া টেষ্ট পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায় নিউজৰ ৰিপৰ্ট শিৱসাগৰ শাখা মাৰোৱাৰী সন্মিলনৰ উদ্যোগত আৰু কেডি ডায়াগনষ্টিক্স চেণ্টাৰৰ সহযোগত প্ৰয়াত সমাজকৰ্মী শুভঙ্কৰ শৰ্মাৰ স্মৃতিত তেখেতৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে 8 নৱেম্বৰ শনিবাৰে শিৱসাগৰত এটি বিনামূলীয়া টেষ্ট পৰীক্ষা শিবিৰ আয়োজন কৰে প্ৰথমে আমাৰ সকলো শিৱসাগৰ ৰাইজক সুপ্ৰভাত আৰু শুভেচ্ছা জনাইছোঁ আমাৰ মাজত শিৱসাগৰ এজন বিশিষ্ট সমাজকৰ্মী অনুবাদক প্ৰায়ত শুভকৰণ শৰ্মাদেৱৰ আজি আমাৰ মাজৰ পৰা হেৰাই যোৱা 1 বছৰ হ'ল আৰু আজি তেওঁৰ পৰিয়ালৰ লগতে আমাৰ লাল টেব লগতে আমি ইয়াত টেষ্ট প্ৰশিক্ষণ শিবিৰ এটা তেওঁ মানে মনত ৰাখি তেওঁ যিখিনি সমাজত কাম কৰি থৈ গ'ল যিখিনি নিষ্কাম সেৱা কৰি থৈ গ'ল সেইখিনিয়ে মনত ৰাখি আমি আজি এটা টেষ্ট প্ৰশিক্ষণ ফ্ৰী ছাৰ্ভিচ তেওঁ যোগমীয়া কৰিবলৈ তেওঁক সদায় আমাৰ মনত থাকিবলৈ আমি ইয়াত আৰম্ভ কৰিছোঁ এতিয়ালৈকে প্ৰায় আমাৰ 40 জন টেষ্ট পৰীক্ষা কৰা হ'ল আৰু আমি ভাবিছোঁ যে প্ৰায় এই 100 মান পাৰ হ'ব বুলি আমি সম্পূৰ্ণভাৱে আশা ৰাখিছোঁ এজন ব্যক্তি যিজন সদায় নিজৰ জীৱনত ৰাইজৰ কাৰণে জীয়ালে ৰাইজৰ নিষ্কাম সেৱাৰ কাৰণে আগবাঢ়ি গ'ল তেওঁলোকক জীয়াই ৰাখিবলৈ তেওঁৰ আদৰ্শক আমি জীয়াই ৰাখিবলৈ হ'লে আমি তেওঁক সদায় মনত ৰাখিব লাগিব আৰু সেইখিনিয়ে কথা আমি আমাৰ মনত ৰাখি পৰিয়ালো আমাক সম্পূৰ্ণভাৱে সহযোগ কৰাৰ কাৰণে আজি শিৱসাগৰ মাৰোৱাৰী সন্মিলনৰ সহযোগত আমি সেইখিনি টেষ্ট পৰীক্ষণ শিবিৰ আয়োজন কৰিছোঁ আশা কৰিছোঁ আমাৰ এই শিবিৰ 12:30লৈকে চলিব ৰাইজ আহক সুবিধা লওক আৰু ইয়াকে কৈ মোৰ বক্তব্যটো সামৰি লৈছোঁ শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিত অৱস্থিত খেমকা মাতৃ সদনত আয়োজন কৰা উক্ত শিবিৰত নগৰখনৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ শতাধিক লোকৰ টেষ্ট পৰীক্ষা কৰা হয় এই শিবিৰত ৰাইজক বিনামূলীয়াকৈ ছুগাৰ ৰেণ্ডম ছুগাৰ ফাষ্টিং হিমোগ্লোবিন ইউৰিক এচিড আদি পৰীক্ষা কৰা হয় উল্লেখযোগ্য যে শিৱসাগৰৰ বিশিষ্ট ব্যৱসায়ী লেখক অনুবাদক শুভঙ্কৰ শৰ্মাৰ স্মৃতিত পৰিয়ালে এই শিবিৰটি অনুষ্ঠিত কৰিছিল 73 বছৰ বয়সত 8 নৱেম্বৰত পৰলোক প্ৰাপ্তি ঘটা প্ৰয়াত শৰ্মাই গোৰখপুৰস্থিত গীতা প্ৰেছৰ প্ৰায় 28খন ধৰ্মীয় গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ লগতে সমান্তৰালভাৱে তেওঁ ৰামায়ণ মানৱ মাত্ৰ কল্যাণৰ বাবে সাধক সঞ্জীৱনী গীতা তত্ত্ব বিবেচনী গীতা প্ৰবোধনী আদিকে ধৰি আন কেইবাখনো ধৰ্মীয় গ্ৰন্থৰ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল প্ৰয়াত শৰ্মা শিৱসাগৰ মাৰোৱাৰী পঞ্চায়তৰ প্ৰাক্তন সভাপতি শ্ৰী সুন্দৰমল মডাৰ্ণ স্কুলৰ পৰিচালন সমিতি শিৱসাগৰ কেন্দ্ৰীয় ৰঙালী বিহু চেম্বাৰ অৱ কমাৰ্চ আদিকে মুখ্য কৰি বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও